নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আজি আমি আলোচনা কৰিম এছএছ সেকেন্ড ইয়াৰ পলিটিক্যাল সায়েন্স 100% কমন 1 মাৰ্ক কোৱেশ্চন আনসাৰ ফৰ 2025 ফাইনেল হয় অলৰেডি ফাইনেল এক্সাম আহি গলে তো তাৰ কাৰণে এক নম্বৰীয়া যিমানবোৰ কমন কোৱেশ্চন আনসাৰ আছিল সকলোবোৰ আলোচনা কৰিম আজি আমি পাৰ্ট যি বি আছে পলিটিক্স ইন ইণ্ডিয়া সিন্স ইন্ডিপেন্ডেন্স খ শাখা স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি এই পাৰ্টটোৰ পৰা যিমানবোৰ এক নম্বৰীয়া প্ৰশ্ন উত্তৰ আহে সকলোবোৰ আলোচনা কৰিম আৰু এই ভিডিঅ'টো ফৰ বোথ ইংলিছ এণ্ড এছামিজ মিডিয়াম তো আশা কৰোঁ তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা আৰু এই ভিডিঅ'টোত আমি আজি 2015 পৰা 2023 বছৰলৈ যিমানবোৰ এক নম্বৰ কোৱেশ্চন আনসাৰ আহিছিল সকলোবোৰ আলোচনা কৰিম আৰু অতি সহজতে বুজাবলৈ চেষ্টা কৰিম ইয়াৰ আগতে মই পাৰ্ট 1 ভিডিঅ' বনাইছিলো পাৰ্ট 1 ভিডিঅ'টো যদি তোমালোকে চোৱা নাই তেনেহলে ডেসক্ৰিপচনত লিংক থাকিব তোমালোকে ভিডিঅ'টো চাব পাৰিবা ওকে যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা তো আমি আৰম্ভ কৰো প্ৰথমতে আমি 2015 চনৰ যিমানবোৰ এক নম্বৰীয়া প্ৰশ্ন উত্তৰ আহিছিল সকলোবোৰ আলোচনা কৰিম কোৱেশ্চন নম্বৰ 1 টু সোৱা হু ওয়াজ দ্য ফাৰ্ষ্ট চিফ ইলেকশন কমিশনাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচন আয়ুক্ত কোন আছিল ইয়াৰ উত্তৰটো হ'ব দ্য ফাৰ্ষ্ট চিফ ইলেকশন কমিশনাৰ ওয়াজ মিস্টাৰ সুকুমাৰ সেন হয় প্ৰথম মুখ্য নিৰ্বাচন আয়ুক্ত আছিল শ্ৰীযুত সুকুমাৰ সেন বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ বি টু সোৱা নেম দ্য এগ্ৰিমেন্ট which was signed by Indira Gandhi and Zulfikar Ali Bhutto in 1972 1972 চনত ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ দ্বাৰা স্বাক্ষৰিত চুক্তিখনৰ নাম কি এই চুক্তিখনৰ নাম কি আছিল সিমলা এগ্ৰিমেন্ট was signed by Indira Gandhi and Zulfikar Ali Bhutto in 1972 1972 চনত ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ দ্বাৰা সিমলা চুক্তি স্বাক্ষৰিত হৈছিল মনত ৰাখিবা হয় ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ দ্বাৰা কি চুক্তি স্বাক্ষৰ হৈছিল সিমলা চুক্তি ওকে সিমলা এগ্ৰিমেন্ট বা সিমলা চুক্তি স্বাক্ষৰ হৈছিল সাইন হৈছিল বুজি পাইছা কিমান চনত 1972 1972 চন এই কোৱেশ্চনটো তিনিটা মান কোৱেশ্চন আছে হয়তো তোমালোকৰ ফিল ইন দা ব্ল্যাঙ্কস আহি যাব পাৰে নাইবা তোমালোকৰ চনটো খুদিব পাৰে বা তোমালোকৰ কোনটো চুক্তি সিমলা চুক্তি বুজি পাইছা বা কাৰ মাজত মনত ৰাখিবা ইন্দিৰা গান্ধী এণ্ড জুলফিকাৰ আলী ভুট্টো বুজি পাইছা যদি তোমালোকে বুজি পাইছা তেনেহলে এটা কমেন্ট কৰি জনাই দিবা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ সি টু সোৱা দ্য এন্টি এৰেক মুভমেন্ট ইজ কনসিডাৰ্ড এজ এ ওমেন মুভমেন্ট ৰাইট ট্ৰু অৰ ফলছ আৰাক বিদ্ৰোহ আন্দোলনক মহিলা আন্দোলন হিচাপে গণ্য কৰা হয় সঁচা বা মিছা লিখক ইয়াৰ উত্তৰটো কি হ'ব সঁচা ট্ৰু ওকে যেটো দ্য এন্টি আৰাক মুভমেন্ট আছিল এই যোনটো মুভমেন্ট আছিল বা আন্দোলন আছিল আন্দোলনটোক ওমেন মুভমেন্ট বা মহিলা আন্দোলন বুলিও গণ্য কৰা হয় বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ ডি টু সোৱা নেম দ্য ফাৰ্ষ্ট হোম মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া স্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্ৰীৰ নাম কোৱা প্ৰথম গৃহমন্ত্ৰী কোন আছিল চৰ্দাৰ বল্লভভাই পটেল কোন আছিল চৰ্দাৰ বল্লভভাই পটেল বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ ই টু সোৱা তেলেংগানা বিকাম দ্য ডেছ ষ্টেট অফ ইণ্ডিয়া ফিল ইন দ্য ব্লেংক খালী ঠাই পূৰ কৰিব দিছে তেলেংগানা ভাৰতৰ ডেছ ৰাজ্য হৈ পৰে কি ৰাজ্য ইয়াৰ উত্তৰটো হ'ব 29th হয় 29তম ৰাজ্য হৈ পৰে বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ এফ টু সোৱা ৰাইট এনি ওৱান ৰেকমেন্ডেশন অফ মণ্ডল কমিশন মণ্ডল আয়োগৰ যিকোনো এটা পৰামৰ্শ লিখা উত্তৰটো সোৱা দ্য মণ্ডল কমিশন ৰেকমেন্ডেড দ্যাট ব্যাকওয়ার্ড ক্লাস শুড বি ইকুৱেটেড উইথ দ্য ব্যাকওয়ার্ড কাষ্ট হয় মণ্ডল আয়োগে পৰামৰ্শ দিছিল যে পিছপৰা শ্ৰেণীবোৰক পিছপৰা জাতিৰ সৈতে সমান কৰিব লাগে মনত থাকিব হয় মণ্ডল আয়োগে কি পৰামৰ্শ দিছিল পৰামৰ্শটো দিছিল যে পিছপৰা জাতিৰ সৈতে যিবোৰ কি আছে পিছপৰা শ্ৰেণীবোৰক পিছপৰা জাতিৰ সৈতে সমান কৰিব লাগে বুজি পাইছা ওকে তো আমাৰ 2015 যিমানবোৰ আমাৰ এক নম্বৰীয়া প্ৰশ্ন উত্তৰ আহিছিল পাৰ্ট বিৰ গুটেখিনি কমপ্লিট হল এতিয়া আমি 2016 লৈ আগবাঢ়িম কিন্তু তাৰ আগতে যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা বহুতে চেনেলটো সাবস্ক্ৰাইব কৰে বহুতে নকৰে আৰু যিসকলে কৰে তেওঁলোকক জনাব বিচাৰো যে তোমালোকে যি বেল আইকনটো আহে বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা তেতিয়াহে নেক্সট ভিডিঅ'বোৰ যেতিয়া দিম তোমালোকে তাৰ নোটিফিকেশন পাই যাবা আৰু যদি মই এক্সামৰ আগে লাইভ আহিম কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ লৈ তোমালোকে লাইভতো জয়েন হ'ব পাৰিবা আৰু যদি তোমালোকৰ জিওগ্ৰাফি সাবজেক্টটো আছে তেনেহলে জিওগ্ৰাফিৰ কাৰণে অলৰেডি এই চেনেলটোত বহুত কিটা ভিডিঅ' বনোৱা হৈ গল আমি কমন
কুৱেশ্যন এনসাৰ গোটেইবোৰ আলোচনা কৰিছিলোঁ আগৰ বছৰত অহা কুৱেশ্যন এনসাৰ লগতে যিমানবোৰ ডিস্ট্ৰিক্টত হৈ যোৱা প্ৰিফাইনেল এক্সাম প্ৰিফাইনেলৰ কুৱেশ্যন এনসাৰবোৰো আমি আলোচনা কৰিছিলোঁ তো সকলো ভিডিঅ'ৰে লিংক ডেছক্ৰিপশ্যনত পাই যাবা প্লেলিষ্টবোৰত তো তোমালোকে গোটেইবোৰ চাব পাৰিবা আগবাঢ়ো আমি 2016 চনৰ প্ৰশ্ন উত্তৰবোৰলৈ কুৱেশ্যন নম্বৰ এ টু চোৱা Who is regarded as the father of green revolution in India? ভাৰতত কাক সেউজ বিপ্লৱৰ জনক বুলি গণ্য কৰা হয় ইয়াৰ উত্তৰটো হ'ব নৰ্মান আৰ্নেষ্ট বৰলাগ ওকে নৰ্মান আৰ্নেষ্ট বৰলাগ মনত ৰাখিবা নৰ্মান আৰ্নেষ্ট বৰলাগক ভাৰতৰ কি কোৱা হয় ফাদাৰ অফ গ্ৰীণ ৰিভলিউশ্যন বুলি কোৱা হয় বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ বি টু চোৱা when was the state recognition act adopted ৰাজ্যিক পুনৰ্গঠন আইন কেতিয়া গ্ৰহণ কৰা হৈছিল ইয়াৰ উত্তৰটো চোৱা the state recognition act was adopted 1955 ৰাজ্য পুনৰ্গঠন আইন 1955 চনত গ্ৰহণ কৰা হৈছিল কিমান চনত 1955 চনত মনত ৰাখিবা নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ সি টু চোৱা the anti-arrest movement is considered as a women movement right true or false এই কুৱেশ্যনটো আমাৰ ৰিপিট হৈ গৈছে ওকে অলৰেডি আমি আলোচনা কৰিলোৱে তো জানাই এটোৰ উত্তৰ কি হ'ব yes হ'ব নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ ডি টু চোৱা হু ষ্টাৰ্টেড টোটেল ৰিভলিউশ্যন কোনে সম্পূৰ্ণ বিপ্লৱ আৰম্ভ কৰিছিল ইয়াৰ উত্তৰটো হ'ব জয়া প্ৰকাশ নাৰায়ণ হয় জয়া প্ৰকাশ নাৰায়ণ কোনে আৰম্ভ কৰিছিল টোটেল মুভমেণ্ট জয়া প্ৰকাশ নাৰায়ণ এই কুৱেশ্যনটো তোমালোকে মনত কৰিবা কাৰণ এই কুৱেশ্যনটো বহুবাৰ ৰিপিট হৈছে আৰু ৰিপিট হৈ থাকে ওকে তো ভালকে মনত ৰাখিবা টোটেল ৰিভলিউশ্যন কোনে ষ্টাৰ্ট কৰিছিল জয়া প্ৰকাশ নাৰায়ণ ওকে Next question লাগবাহু question number E to চোৱা which party is the first regional party to form government in a state এখন ৰাজ্যত চৰকাৰ গঠন কৰা প্ৰথম আঞ্চলিক দল কোনটো দল ইয়াৰ উত্তৰটো হ'ব AGP is the first regional party to form government in a state অগপ হৈছে এখন ৰাজ্যত চৰকাৰ গঠন কৰা প্ৰথম আঞ্চলিক দল okay Next question লাগবাহু question number F to চোৱা article dash of the Indian constitution gives special status to Jammu and Kashmir fill in the blank ভাৰতীয় সংবিধানৰ অনুচ্ছেদে দেশ কোনটো অনুচ্ছেদে হেতু লিখিব দিছে জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰিছে ইয়াৰ উত্তৰটো হ'ব আৰ্টিকেল 370 হয় ভাৰতীয় সংবিধান অনুচ্ছেদ 370 ৰে কি কৰিছে জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰিছে হয় gives special status to Jammu and Kashmir বুজি পাইছা ওকে তো আমাৰ 2016 ৰ কুৱেশ্যন খিনি কমপ্লিট হল এতিয়া আমি 2017 2017 ৰ কুৱেশ্যন এনসাৰ বোৰ আলোচনা কৰিম কুৱেশ্যন নম্বৰ এ টু চোৱা Panchashil principle was jointly declared by Indian Prime Minister Dash and Chinese Prime Zhou Enlai fill in the blanks যি পঞ্চশীল নীতি আছে ভাৰতৰ প্ৰধানমন্ত্ৰী কোনে আৰু চীনৰ প্ৰধানমন্ত্ৰী বৌ এনলাইৰ দ্বাৰা যুটীয়াভাৱে ঘোষণা কৰা হৈছিল খালি ঠাই পূৰ কৰা ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল সেইটো সময়ত সেইটো উত্তৰ হ'ব জৱাহৰলাল নেহেৰু ওকে নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ বি টু চোৱা ইন which year era of coalition government started in center মিত্ৰজোঁট চৰকাৰ কোন বছৰত কেন্দ্ৰত আৰম্ভ হৈছিল ইয়াৰ উত্তৰটো হ'ব in 1967 the era of coalition government started at the center 1967 চনত কেন্দ্ৰত মিত্ৰজোঁটৰ যোগ আৰম্ভ হয় বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ সি টু চোৱা in which state নৱনিৰ্মাণ মুভমেণ্ট took place কোনখন ৰাজ্যত নৱনিৰ্মাণ আন্দোলন সংগঠিত হৈছিল ইয়াৰ উত্তৰটো হ'ব নৱনিৰ্মাণ মুভমেণ্ট took place in গুজৰাট ক'ত আছিল নৱনিৰ্মাণ আন্দোলন গুজৰাটত সংগঠিত হৈছিল মনত ৰাখিবা নৱনিৰ্মাণ আন্দোলন গুজৰাটত সংগঠিত হৈছিল নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ ডি টু চোৱা ইন দ্য ফাৰ্ষ্ট জেনেৰেল ইলেকশ্যন অফ 1952 election was held simultaneously for Lok Sabha and President, State Legislative Assembly, Rajya Sabha, Prime Minister. Choose the correct one. হয় 1952 চনত প্ৰথম সাধাৰণ নিৰ্বাচনত লোকসভা আৰু
অপশন গিটা দিছে কোনটো কাৰেক্ট লোকসভাৰ লগত আৰু কাৰ ইলেকশ্যন হৈছিল ৰাষ্ট্ৰপতি ৰাজ্যিক বিধানসভাৰ ৰাজ্যসভাৰ প্ৰধানমন্ত্ৰী বাবে একেলগে নিৰ্বাচন অনুষ্ঠিত হৈছিল ইয়াৰ কাৰেক্ট উত্তৰটো কি হ'ব ষ্টেট লেজিসলেটিভ এছেম্বলি ৰাজ্যিক বিধানসভা ওকে বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ ই2 সোৱা ৰাইট ওয়ান ফিচাৰ অফ নিউ ইকোনমিক পলিসি অফ ইন্ডিয়া ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ এটা বিশেষত্ব লিখা ইয়াৰ উত্তৰটো কি হ'ব ওয়ান মেইন ফিচাৰ অফ the new economic policy is 6 industries were placed under distribution only licensing scheme হয় এটা যোনটো এটা নীতি কি আছিল নতুন অৰ্থনৈতিক নীতিৰ এটা মুখ্য বৈশিষ্ট্য আছিল 6টা উদ্যোগক কেৱল অনুজ্ঞাপত্ৰ আঁচনি বিতৰণৰ অধীনত ৰখা হৈছিল বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ F2 সোৱা at present which institution has replaced planning commission in India বৰ্তমান কোনটো প্ৰতিষ্ঠানে ভাৰতত পৰিকল্পনা আয়োগৰ স্থান লৈছে আগতে কি আছিল হয় পৰিকল্পনা আয়োগ আছিল প্ল্যানিং কমিশন অফ ইন্ডিয়া আছিল কিন্তু বৰ্তমান কোনটো ইনষ্টিটিউটেড এটো কি কৰিছে ৰিপ্লেস কৰিছে ইয়াৰ উত্তৰটো হ'ব কাৰেন্টলি নীতি আয়োগ ইনষ্টিটিউশন হ্যাজ ৰিপ্লেসড প্ল্যানিং কমিশন ইন ইন্ডিয়া বৰ্তমান নীতি আয়োগ প্ৰতিষ্ঠানে ভাৰতত পৰিকল্পনা আয়োগৰ স্থান লৈছে বুজি পাইছা মনত ৰাখিবা নীতি আয়োগে বৰ্তমান কি কৰিছে পৰিকল্পনা আয়োগৰ স্থানটো লৈছে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন এতিয়া আমি 2018 চনত যিমানবোৰ এক নম্বৰীয়া প্ৰশ্নোত্তৰ আহিছিল সকলোবোৰ আলোচনা কৰিম কোৱেশ্চন নম্বৰ A2 সোৱা ইন হুইচ ইয়াৰ প্ল্যানিং কমিশন ওয়াজ এস্টাবলিশড কোন বছৰত পৰিকল্পনা আয়োগ স্থাপন কৰা হৈছিল ইয়াৰ উত্তৰটো সোৱা দ্য প্ল্যানিং কমিশন ওয়াজ এস্টাবলিশড ইন 1950 পৰিকল্পনা আয়োগ 1950 চনত স্থাপিত হৈছিল মনত ৰাখিবা কেতিয়া স্থাপিত হৈছিল 1950 চনত নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ B2 সোৱা ইন which district anti arak movement took place কোনখন জিলাত এন্টি আৰাক আন্দোলন সংগঠিত হৈছিল হয় এতিয়া আমাক কি খুদিছে যে এন্টি আৰাক মুভমেন্ট আছিল এটো কোনখন জিলাত অনুষ্ঠিত হৈছিল ইয়াৰ উত্তৰটো হ'ব নেল্লুৰ মনত ৰাখিবা নেল্লুৰত অনুষ্ঠিত হৈছিল জিলা বুলি খুদিছে নেল্লুৰ জিলাত অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ C2 সোৱা first nuclear explosion undertaken by India was in the year dash fill in the blank dash মানে দেশত হে তাৰিখটো লিখিব লাগিব ভাৰতে কৰা প্ৰথম পাৰমাণৱিক বিস্ফোৰণ খালি ঠাই পূৰ কৰা ইয়াৰ উত্তৰটো হ'ব 18 মে 1974 1974 চনৰ 18 মেত কৰিছিল মনত ৰাখিব Okay, next question লাগবাহু question number D2 সোৱা write the name of any one state formed on the basis of State Recognition Act 1956 ৰাজ্য পুনৰ্গঠন আইন 1956 আধাৰত গঠন কৰা যিকোনো এখন ৰাজ্যৰ নাম লিখা ইয়াৰ উত্তৰটো হ'ব কি আসাম যি অসম আছে অসমখন কেনেকে হেৰি হৈছে ফৰ্ম হৈছে এটো ফৰ্ম হৈছে on the basis of State Recognition Actor জৰিয়তে বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ E2 সোৱা the fourth general election of 1967 brought change in India's politics and electoral history right true or false 1967 চনত যি চতুৰ্থ সাধাৰণ নিৰ্বাচনে কি কৰিছিল ভাৰতৰ ৰাজনৈতিক আৰু নিৰ্বাচনী ইতিহাসৰ পৰিৱৰ্তন আনিছিল সঁচা নে মিছা লিখা ইয়াৰ উত্তৰটো হ'ব কি সঁচা ট্ৰু ওকে মনত ৰাখিবা যে চতুৰ্থ যে ফোৰ্থ নম্বৰ ইলেকশ্যনটো আছিল হেতু কি কৰিছিল ৰাজনৈতিক আৰু নিৰ্বাচনী ইতিহাস কি কৰিছিল পৰিৱৰ্তন আনিছিল নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ F2 সোৱা when was national emergency due to internal disturbance declared for the first time in India ভাৰতত প্ৰথমবাৰৰ বাবে আভ্যন্তৰীণ বিভ্ৰান্তিৰ বাবে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা কেতিয়া ঘোষণা কৰা হৈছিল ইমাৰ্জেন্সি যে ঘোষণা কৰিছিল ইয়াৰ উত্তৰটো হ'ব 25 জুন 1975 25 জুন 1975 চনত ইমাৰ্জেন্সি ঘোষণা কৰিছিল বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু নেক্সট হল আমাৰ 2019 চনৰ যিমানবোৰ এক নম্বৰীয়া কোৱেশ্চন আনসাৰবোৰ আছে সকলোবোৰ আলোচনা কৰিম কোৱেশ্চন নম্বৰ A2 সোৱা ৰাইট দ্য ফুল ফৰ্ম অফ NDA NDA ৰ সম্পূৰ্ণ ৰূপ
লিখা ইয়াৰ উত্তৰটো কি হ'ব মনত ৰাখিবা নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰতা হয় এনডিএ ইলেকশ্যনৰ টাইমত আমি দেখা পাই থাকো ন এনডিএ তো ইয়াৰ ফুল ফৰ্মটো জানি ল'বা নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰতা বুজি পাইছা তোমালোকে কমেন্ট এটা কৰি জনাই দিবা যদি বুজি পাইছা আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈকেও ভিডিঅটো শ্বেয়াৰ কৰিবা নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ বি টু চোৱা ৰাইট দ্য নেম অফ দ্য পাৰ্টি দেট won the second largest number of Lok Sabha seat in the first general election of India ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচনত দ্বিতীয় সৰ্বাধিক সংখ্যক লোকসভা আসন লাভ কৰা দলটোৰ নাম লিখা ইয়াৰ উত্তৰটো হ'ব ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ যাক আমি শৰ্টত INC বুলিও কওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ ওকে বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ সি টু চোৱা ইন হুইচ ইয়াৰ ইলেকশ্যন কমিশ্যন ষ্টাৰ্ট ইউজিং EVM অতি গুৰুত্বপূৰ্ণ এটা কুৱেশ্যন এই কুৱেশ্যনটো কিন্তু ৰিপিট হৈছে আকৌ কোন বছৰত নিৰ্বাচন আয়োগে EVM ব্যৱহাৰ কৰা আৰম্ভ কৰিছিল ইন 1990 1990 চনত যি ইলেকশ্যন কমিশ্যন আছে ইলেকশ্যন কমিশ্যনাৰে EVM আৰম্ভ মানে ব্যৱহাৰ আৰম্ভ কৰিছিল বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ ডি টু চোৱা হু ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ অফ দ্য coalition movement of 1989 1989 চনত মিত্ৰজোঁট চৰকাৰৰ প্ৰধানমন্ত্ৰী কোন আছিল ইয়াৰ উত্তৰটো হ'ব বিশ্বনাথ প্ৰতাপ সিং কোন আছিল বিশ্বনাথ প্ৰতাপ সিং ওকে বুজি পাইছা কোন আছিল ফাৰ্স্ট যোনটো মিত্ৰজোঁট চৰকাৰ আছিল তাৰ প্ৰধানমন্ত্ৰী কোন আছিল বিশ্বনাথ প্ৰতাপ সিং আছিল নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ ই টু চোৱা দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এপইণ্টেড মণ্ডল কমিশ্যন ইন দ্য ইয়াৰ ডেছ ভাৰত চৰকাৰে ডেছ চনত মণ্ডল আয়োগ নিযুক্ত কৰিছিল কিমান চনত 1979 1979 চনত কি কৰিছিল মণ্ডল যি আয়োগ আছে মণ্ডল যি কমিশ্যন আছে সেইটো কি কৰিছিল নিযুক্ত কৰিছিল এপইণ্ট কৰিছিল ওকে মনত থাকিব তোমালোকৰ নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ এফ টু চোৱা ৰাইট ওৱান ফিচাৰ অফ নিউ ইকনমিক পলিচি এই কুৱেশ্যনটো কি হৈছে আমাৰ ৰিপিট হৈ গৈছে তো আমি আৰু আলোচনা নকৰো অলৰেডি আলোচনা কৰিছিলোৱে ওকে তোমালোকে উত্তৰটো চাই ল'ব পাৰা নেক্সট কুৱেশ্যন লাগবাহু নেক্সট হ'ল 2020 চনৰ চোৱা India has a multi-party system right true or false ভাৰতৰ এক বহুদলীয় ব্যৱস্থা আছে সঁচা নে মিছা ইয়াৰ উত্তৰটো হ'ব সঁচা হয় ভাৰতত বহুদলীয় ব্যৱস্থা আছে হয় নে বহুত গিটা দলে কি কৰে ইলেকশ্যন খেলে কেৱল দুটাইতো নেখেলে যেনেকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ দুজন নেখেলে হয় নে কিন্তু ভাৰতে বহুদলীয় ব্যৱস্থা আছে বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ বি টু চোৱা হু ৱাজ দ্য chairman of the drafting committee of the constitution assembly সংবিধান সভাৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল আমি সকলোৱে জানো ইয়াৰ উত্তৰটো হ'ব ডক্টৰ BR আম্বেদকাৰ ওকে ডক্টৰ BR আম্বেদকাৰ নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ সি টু চোৱা Simla agreement was signed between India and Desh মই কৈছিলো এই কুৱেশ্যনটো আমাৰ কি হৈছে ৰিপিট হৈ গৈছে Simla agreement কাৰ মাজত হৈছিল ভাৰত আৰু পাকিস্তান ওকে ভাৰত আৰু পাকিস্তানৰ মাজত সিমলা চুক্তি স্বাক্ষৰিত হৈছিল মনত থাকিব নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ ডি টু চোৱা where the first non aligned summit was held প্ৰথম জোটবিহীন সন্মিলন ক'ত অনুষ্ঠিত হৈছিল ইয়াৰ উত্তৰটো হ'ব the first non aligned movement summit was held in Belgrade Yugoslavia in 1961 1961 চনত যুগোস্লাভিয়াৰ বেলগ্ৰেডত প্ৰথম কি হৈছিল জোটবিহীনী আন্দোলন অথবা NAM নাম বুলি কওঁ ওকে নন এলাইন সামিট বুলি কওঁ সন্মিলন অনুষ্ঠিত হৈছিল বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ ই টু চোৱা আৰ্টিকল ডেছ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন গেভ স্পেচিয়েল ষ্টেটাছ টু জম্মু এণ্ড কাশ্মীৰ এইটো অলৰেডি কি হৈছে আমাৰ ৰিপিট হৈছে ইয়াৰ উত্তৰটো কি হ'ব আৰ্টিকল 370 হয়নে সংবিধান অনুচ্ছেদ 370 চনত বুজি পাইছা মানে সৰি 70 চন নহয় আৰ্টিকল 370 কি কৰিছে স্পেচিয়েল ষ্টেটাছ দিছে জম্মু আৰু কাশ্মীৰক বুজি পাইছা এই কুৱেশ্যনটো ৰিপিট হৈছে অলৰেডি আমি আলোচনা কৰি আহিছো যোনে ভিডিঅ'টো সম্পূৰ্ণ চাই আছে তেওঁলোকে গম পাইছে বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ এফ টু চোৱা ৰাইট দ্য ফুল ফৰ্ম অফ NEDA নেডাৰ সম্পূৰ্ণ ৰূপ লিখা ইয়াৰ উত্তৰটো হ'ব দ্য ফুল ফৰ্ম অফ নেডা ইজ নৰ্থ ইষ্ট ডেমক্ৰেটিক এলায়েন্স হয় নেডাৰ সম্পূৰ্ণ ৰূপ হৈছে নৰ্থ ইষ্ট ডেমক্ৰেটিক এলায়েন্স ওকে মনত থাকিব
নেক্সট কুৱেশ্যন আগবাঢ়ো এতিয়া আমি 2022 চনৰ কুৱেশ্যন এনসাৰবোৰ আলোচনা কৰিম কুৱেশ্যন নম্বৰ এ টু চোৱা ইন হুইচ ইয়াৰ ফাৰ্ষ্ট জেনেৰেল ইলেকশ্যন ৱাজ হেল্ড ইন ইণ্ডিয়া ভাৰতত কোন বছৰত প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল উত্তৰটো চোৱা দ্য ফাৰ্ষ্ট জেনেৰেল ইলেকশ্যন ইন ইণ্ডিয়া ৱাজ হেল্ড ইন দ্য ইয়াৰ 1951 to 1952 দ্য ভোটিং টুক প্লেচ বিটুইন 25 October 1951 and 21st February 1952 and the result were declared in March 1952 বুজি পাইছা ভাৰতত প্ৰথম সাধাৰণ নিৰ্বাচন 1951 পৰা 52 বৰ্ষত অনুষ্ঠিত হৈছিল ভোটদান 1951 চনৰ 15 অক্টোবৰৰ পৰা 1952 চনৰ 21 ফেব্ৰুৱাৰীৰ ভিতৰত অনুষ্ঠিত হৈছিল আৰু 1952 চনৰ মাৰ্চ মাহত ফলাফল ঘোষণা কৰা হৈছিল ওকে অলপ লংকে লিখি দিছো তোমালোকে ভাল ধৰণে চাই লবা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ বি টু চোৱা হু ৱাজ দ্য ফাৰ্ষ্ট চিফ ইলেকশ্যন কমিশনাৰ অফ ইণ্ডিয়া এই কুৱেশ্যনটো আমাৰ অলৰেডি কি হৈ গৈছে ৰিপিট হৈছে আমি আলোচনা কৰিছিলো 2015 চনত দ্য ফাৰ্ষ্ট চিফ ইলেকশ্যন কমিশনাৰ অফ ইণ্ডিয়া ৱাজ সুকুমাৰ সেন ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচন আয়োগ কোন আছিল ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচন আয়ুক্ত আছিল সুকুমাৰ সেন নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ সি টু চোৱা ৰাইট দ্য ফুল ফৰ্ম অফ NEFA হয় NEFA ৰ সম্পূৰ্ণ ৰূপ লিখা ইয়াৰ উত্তৰটো চোৱা দ্য ফুল ফৰ্ম অফ NEFA ইজ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেন্সি হয় NEFA ৰ সম্পূৰ্ণ ৰূপ হৈছে উত্তৰ পূব সীমান্ত সংস্থা বুজি পাইছা মনত ৰাখিবা নেফা বুলিও কয় হয় নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেন্সি অসমীয়াত ক'ব গ'লে উত্তৰ পূব সীমান্ত সংস্থা বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ ডি টু চোৱা Panchashil principles were jointly declared by Indian Prime Minister Des and Chinese Prime Minister Zhou Enlai এই কুৱেশ্যনটো কি হৈছে ৰিপিট হৈছে ইয়াৰ উত্তৰটো কি হ'ব জৱাহৰলাল নেহৰু অলৰেডি আমি আলোচনা কৰি আহিছো ওকে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ ই টু চোৱা হু ষ্টাৰ্টেড টোটেল ৰিভলিউশ্যন মই তোমালোকক কৈছিলোৱে এই কুৱেশ্যনটো আমাৰ কি হৈ গৈছে ৰিপিট হৈছে ওকে কোনে সম্পূৰ্ণ বিপ্লৱ আৰম্ভ কৰিছিল ইয়াৰ উত্তৰটো হ'ব জয়প্ৰকাশ নাৰায়ণ ষ্টাৰ্ট টোটেল ৰিভলিউশ্যন বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ এফ টু চোৱা হোৱাট ইজ দ্য ফুল ফৰ্ম অফ MNF MNFৰ সম্পূৰ্ণ ৰূপ কি উত্তৰটো চোৱা দ্য ফুল ফৰ্ম অফ MNF ইজ মিজো নেশ্যনেল ফ্ৰণ্ট হয় MNFৰ সম্পূৰ্ণ ৰূপ কি মিজো নেশ্যনেল ফ্ৰণ্ট মনত ৰাখিবা যিমানকেইটা ফুল ফৰ্ম পাইছা গোটেইকেইটা তোমালোকে মনত ৰাখিবা ওকে নেক্সট আজিলৈ ইমানখিনি আছিল হয় 2023 ৰ প্ৰশ্ন উত্তৰটো আলোচনা কৰা নাই কাৰণ 2023 ৰ প্ৰশ্ন উত্তৰটো গোটেই কমপ্লিটলি ৰিপিট হৈছে বহুত গিটা তো আলোচনা আৰু নকৰিলো তো তোমালোকে যদি তোমালোকক লাগে 2023 তেনেহলে টেলিগ্ৰামত জয়েন কৰা টেলিগ্ৰামত মই 2023 টো দি দিম ওকে যদি ভিডিওটো ভাল পালা তেনেহলে এটা লাইক কৰি দিয়া আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈকেও ভিডিওটো শেয়াৰ কৰি দিয়া আৰু চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা পুনৰ লগ পাম নতুন এটা ভিডিও লৈ তেতিয়ালৈ বাই বাই